ঠিকাদাৰৰ বিৰুদ্ধে ওলাই আহিল শতাধিক পুৰুষ মহিলা। লোক নিৰ্মাণ বিভাগত ঠিকাদাৰৰ চৰম গাফিলতিত অতিষ্ঠ ৰাইজ। 11 কোটি টকীয়া পথ নিৰ্মাণৰ নিম্নমানৰ কামেৰে আভুৱা ভাড়াৰ অভিযোগ। মইমতনি নচলিব 2 নম্বৰ ব্লক ইত্যাদি আমাক ৰাস্তা নালাগে। অতিকৈ নিম্নমানৰ কাম কৰি দায়িত্ব সামৰাৰ গুৰুতৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। উল্লেখযোগ্য যে ৰঙিয়া বনগাঁৱৰ পৰা কুমতিবাৰীলৈ প্ৰায় 11 কোটি টকা ব্যয়ৰ সপক্ষে বৰলীয়া নৈ মাথাউৰিৰ ওপৰত চলি আছে কাম। কিন্তু কোনো ঠাইত ঠিকাদাৰে অতিকৈ নিম্নমানৰ কাম কৰি দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ। আজি বহমপুৰ হাটবজালি গাঁৱৰ মাজেৰে যোৱা পথটিৰ কাম কাজ ঠিকাদাৰে অতিকৈ নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নিৰ্মাণ কাৰ্য চলাই যোৱা ঠিকাদাৰৰ বিৰুদ্ধে গাঁৱৰ ৰাইজে মিলি সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। গড় কাপ্তানি বিভাগ হাই হাই, ঠিকাদাৰৰ ময়মতলি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ডিপাৰ্টমেণ্ট হাই হাই, ঠিকাদাৰৰ মইমতলি নচলিব। বিষয় সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীলৈ ৰাইজৰ অনুৰোধ। ভুক্তভোগী লোকসকলে সমস্যা সমাধানৰ বাবে পথটো উন্নত মানৰে কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰি চৰকাৰীভাৱে কৰিবলৈ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইটোৰ কাৰণ কৰিব লগা হ'ল, আমাৰ যি ৰাস্তাটো কাম চলি আছিল আমি কোনো ৰাইজে কোনো সুবিধা দিয়া নাছিলোঁ, এনেকৈ ভাল হিচাপত কৰিব দিছিলোঁ। যিটো দেখা গ'ল লাষ্টৰ টাইমৰ কাম খান্তি এনেকুৱা ফাল্টুমি কাম কৰিছে, নিম্নমানৰ ব্লক দিছে আৰু ষ্টেণ্ডাৰ্ড জেগাত চব নদীৰ বালু মাৰিছে আৰু ঢালাবিলাকতো আপোনালোকে দেখিছে, ঢালাইটো কোনো এটা হেৰি নাই আৰু সঠিক নাই, তলত দি আছে যেন 3 ইঞ্চি, ওপৰত আছে 4 ইঞ্চি, এই হিচাপত ঢালাইবিলাক কৰি যাই আছে। আৰু আমাৰ য'ত শিল আছে ত'ত শিলত পাৰা নাই, মাটিত দি ব্লাকগিলা পাৰি আছে, গাড়ী এখন গেলি দাবি যোৱা কোনো তাৰমানে ৰাস্তাটোৰ কোনো হেৰি নাই। আৰু ব্লাকবিলাকতো এনেকৈ কোব মাৰিলে 2 টুকুৰা হৈ যায়, কোনো মানে সঠিক বস্তু নহয়, একদম নিম্নমানৰ ব্লাক পাৰি আছে। আমাৰ ঠিকাদাৰৰ মইমতলি বুলি ভাবে না? এইটো একদম ঠিকাদাৰৰ মইমতলি বৰকাপ্তানি মইমতলি কাম চলি আছে। ইয়াত কোনো নাহায়ো মানুহ সিহঁতৰ এই মহৰি শান্তি চালা চামচা শান্তি লৈ কাম কৰি আছে আৰু মানে হেৰি নাই আৰু কোনো কামৰ ভেলুই নাই আৰু। এতিয়া প্ৰশ্ন হয়, যি সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে অন্য বিভাগসমূহৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়, তেনে সময়তে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীৰ হাতত থকা বিয়াগম লোক নিৰ্মাণ বিভাগটোত ঠিকাদাৰে নিজৰ ময়মতলিৰে কাম কৰি যোৱাত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে এইসকল ভুক্তভোগী লোকে। বিয়াগম লোক নিৰ্মাণ বিভাগটোৱে ঠিকাদাৰৰ ময়মতলি বন্ধ কৰিবলৈ সক্ষম হ'বনে, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। এই ৰাস্তাৰ কামটো ভাল হোৱা নাই কাৰণে ৰাইজে ইয়াতে প্ৰতিবাদ কৰিছে। আৰু ব্লকবিলাক 2 নম্বৰী আৰু এই ব্লকবিলাক পাৰাত ঠিক হোৱা নাই, আৰু যিটো ষ্টেণ্ডাৰ্ড পাৰিব লাগে তলত সেইটো পাৰা নাই, নাপাৰি পেলাই এনাই মানে ব্লক পাৰি থৈ গৈছে। আৰু এইটো ছাইডৰ যিটো গাঁত, এই ৱাল দিয়া গাঁত, সেই গাঁতটো 6 ইঞ্চি খান্দি থৈ দিছে, 10 ইঞ্চি হ'ব লাগে, সেইটোও কৰা নাই। ঠিকাদাৰে ময়মতলি কৰিছে, ডিপাৰ্টমেণ্টে ঠিক আছে, ডিপাৰ্টমেণ্টে কাম ভালকৈ কৰিব দিছে, ঠিকাদাৰে ময়মতলি কৰিছে। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি।